নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ অহা কাইলৈ হ'ব লগা লজিক এণ্ড ফিলচফিৰ পৰীক্ষাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে এটা লাইক কৰিবা যাতে আমি ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। আমি ইয়াৰ আগতে 6 মাৰ্কৰ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ আৰু সেই 6 মাৰ্কৰ কুৱেশ্যনসমূহ চালে তোমালোকৰ 4 মাৰ্কৰ বহুত কুৱেশ্যন তাৰ পৰা তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। গতিকে সেই ভিডিঅ'টো তোমালোকে চাবা, মই এণ্ড স্ক্ৰীনত লগাই দিম। আৰু আজি আমি 1, 2 আৰু 4 নম্বৰৰ কিছুমান প্ৰশ্ন উত্তৰ চাম। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। চোৱা, অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া বুলি তোমালোকৰ কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন আহিলে তোমালোকে উত্তৰটো এনেকৈ লিখি দিবা। মই উত্তৰসমূহ পঢ়ি নাযাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইমান দীঘল ভিডিঅ' বনাবলৈ মন নাই আৰু লগতে তোমালোকৰ সময়টো নষ্ট কৰিবলৈ মন নাই। এইখিনি সময়ত এইখিনি বহুত ইম্পৰ্টেণ্ট সময় তোমালোকৰ কাৰণে। গতিকে তোমালোকে নিজে পঢ়া এইখিনি সময়। তোমালোকে কিতাপখন ধুনীয়াকৈ পঢ়া। প্ৰথম কথা কিতাপ পঢ়া, তাৰপিছত তোমালোকে কমন ভিডিঅ' চাবা বা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ চাবা। বুজি পাইছানে? ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ চাই অকল এটা ভিডিঅ' বা 10টা কুৱেশ্যন পঢ়ি গৈ পেলাই পৰীক্ষাত বহিম বুলি ভবাটো যুক্তিসংগত কথা নহয়। গতিকে তোমালোকে 1 বছৰ দিনে পঢ়িছা আৰু যিখিনি পঢ়িছা সেইখিনি এই ভিডিঅ'সমূহ চাই পেলাই মাত্ৰ ৰিভাইজ কৰা, যাতে কুৱেশ্যনসমূহ গৈ দেখি পেলাই তোমালোকৰ এনেকুৱা নালাগে যে এইটো কুৱেশ্যনচোন মই দেখাই নাই। তেনেকুৱা নালাগিবৰ বাবেহে ভিডিঅ'সমূহ অনা হয় দেই। চোৱা, 2 নম্বৰটো প্ৰশ্ন ধুনীয়াকৈ দিয়া হৈছে। 2 নম্বৰ প্ৰশ্নটোত সোধা হৈছে উপাদানৰ কাৰণ কি আৰু উদাহৰণ দিবলৈ দিয়া হৈছে। তাৰপিছত 3 নম্বৰটো নিৰীক্ষণ আৰু পৰীক্ষণৰ 2টা পাৰ্থক্য, 2টা ঠাইত 4টা পাৰ্থক্য লিখিবলৈ আহিব পাৰে 4 নম্বৰৰ কাৰণে। ঠিক আছে, তাৰপিছতে আমি পিছতো চাওঁ। এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লওঁ আৰু পঢ়ি ল'বা। তাৰপিছতে চোৱা, উপযুক্ত উদাহৰণসহ নানা কাৰণবাদৰ সংজ্ঞা দিয়া হৈছে ধুনীয়াকৈ। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, চাই ল'বা। পূৰ্বস্থাপিত শৃংখলাৰ মতবাদ কি? সৰল বাস্তৱবাদৰ 2টা বৈশিষ্ট্য আৰু 2টা সমালোচনা আগবঢ়াব দিছে। এইটো 2টা বৈশিষ্ট্য দিয়া হৈছে। তোমালোকে 4টা 5টামান বৈশিষ্ট্য চাই যাবা যাতে তোমালোকৰ যিমানটা বৈশিষ্ট্য আহে তোমালোকে লিখিব পাৰা। ঠিক আছে, তাৰপিছত সৰল বাস্তৱবাদৰ সমালোচনাও দিয়া হৈছে। তোমালোকে 4-5টামান চাই যাবা। তাৰপিছত ব্যতিৰেকী প্ৰণালী প্ৰতিষ্ঠিত হোৱা অপহৰণৰ সূত্ৰটো উল্লেখ কৰা হৈছে। 8 নম্বৰ প্ৰশ্নটো দিয়া হৈছে যে কাৰ্যকৰী প্ৰকল্পৰ সংজ্ঞা ধুনীয়াকৈ দিয়া হৈছে। তাৰপিছত 9 নম্বৰটোত দিয়া হৈছে যে নিয়ম বিষয়ক প্ৰকল্পৰ এটি উদাহৰণ দিয়া। চাই লোৱা। ইয়াতে 1 মাৰ্কৰ 2 মাৰ্কৰ 4 মাৰ্কৰ গোটেই কুৱেশ্যনবোৰ সোমাই আছে দেই। তাৰপিছত মুখ্য গুণ আৰু গৌণ গুণৰ 2টা পাৰ্থক্য লিখা। তোমালোকৰ 4টা পাৰ্থক্য লিখিবলৈ আহিব পাৰে। নীতিবিদ্যাক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়? কিয় কোৱা হয়? যে সমাজত বসবাস কৰা মানুহৰ আচৰণৰ আলোচনা আৰু মূল্যায়ন কৰাৰ বাবে ইয়াক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। তাৰপিছত পৰিশেষ প্ৰণালীৰ সম্বন্ধে মিলৰ সংজ্ঞাটো তোমালোকক লিখিবলৈ দিয়া হৈছে। এইটো কুৱেশ্যন চাই যাবা। এইখিনি ধুনীয়াকৈ চাই লোৱা। তাৰপৰা মিশ্ৰ অন্ময়ী ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ দিয়া। তাৰপৰা বৈধ প্ৰকল্পৰ যিকোনো 2টা চৰ্ত, 2টাৰ ঠাইত 4টা তোমালোকে চাই যাবা। 2টাও আহিব পাৰে, 4টাও আহিব পাৰে। তাৰপৰা ঐচ্ছিক ক্ৰিয়াৰ সংজ্ঞা দিয়া আৰু এটা ঐচ্ছিক ক্ৰিয়াৰ কেইটা স্তৰ থাকে? 3টা স্তৰ থাকে। তাৰপিছত চোৱা, বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন? জন লক। কি প্ৰকাৰৰ প্ৰকল্পৰ সহায়ত নেপচুন গ্ৰহ আৱিষ্কাৰ কৰা হৈছিল? কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ সহায়ত। তাৰপৰা অন্ময়ী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়? 2টা বা ততোধিক। ঠিক আছে। নীতিবিদ্যাত অভিপ্ৰায়ৰ অৰ্থ কি? এইটো তোমালোকে জনাবা আৰু দিয়াও হৈছে চাগে, এইটো কুৱেশ্যন আছে পিছৰ ফালে। তাৰপাছত তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? সত্যতাই তৰ্ক বিজ্ঞানৰ আদৰ্শ। তাৰপৰা সাদৃশ্যানুমানৰ সিদ্ধান্ত নিশ্চিত হয় নে নহয়? আমি পিছৰখিনি চাওঁ। ইয়াৰ পিছতে চোৱা, কাৰণৰ পৰিমাণগত লক্ষণ কি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত? পদাৰ্থ বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ নিয়মৰ ওপৰত আমাৰ যোনটো কাৰণৰ পৰিমাণগত লক্ষণ সেইটো প্ৰতিষ্ঠিত। ঠিক আছে। তাৰপিছত চোৱা, কি প্ৰকাৰৰ প্ৰকল্পৰ সহায়ত মধ্যাকৰ্ষণ শক্তিৰ নিয়মৰ আৱিষ্কাৰ কৰা হৈছিল? ব্যাখ্যামূলক প্ৰকল্প। তাৰপৰা গ্ৰীক শব্দ ইথোছৰ অৰ্থ কি? ইথোছৰ অৰ্থ কি ধুনীয়াকৈ দিয়া হৈছে, চাই ল'বা। ভাৰতীয় দৰ্শন অনুযায়ী মানৱ জীৱনৰ চৰম লক্ষ্য বা আদৰ্শ কি? মোক্ষ বুলি কয় ন। কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পৰা আগমনৰ পদ্ধতিটোৰ নাম লিখা। দিয়া হৈছে। নাম হ'ল কি? সহপৰিৱৰ্তন প্ৰণালী। তাৰপৰা গৌণ গুণৰ এটি উদাহৰণ দিবলৈ দিয়া হৈছে, বস্তুৰ ৰূপ। তাৰপিছত চাওঁ, নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয়নে? উত্তৰ হ'ব নহয়। এইখিনি 1 নম্বৰীয়া কিছুমান 1 নম্বৰীয়া আছে, কিছুমান 2 নম্বৰীয়া আছে আৰু কিছুমান 4 নম্বৰীয়া আছে। আৰু 6 নম্বৰীয়া যোনটো ভিডিঅ' তোমালোকক দিয়া হৈছিলে তাত অকল কুৱেশ্যন দিয়া হৈছিলে। সেই কুৱেশ্যনখিনি তোমালোকে যেতিয়া চাবা তাৰ সেইখিনি কনচেপ্টৰ পৰা তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হ'ব আৰু সেইখিনিৰ পৰাই তোমালোকে 1 মাৰ্কৰ 2 মাৰ্কৰ 4 মাৰ্কৰ কুৱেশ্যন লিখিব পাৰিবা। ঠিক আছে, সেইটো ভিডিঅ' তোমালোকে চাবাই।
তাৰপিছত মূল্যৰ দিশৰ পৰা ধৰ্মৰ সংজ্ঞা কোনে দিছিল ইমাইল দুৰ্খেমে দিছিলে সৰল বাস্তৱবাদে সত্যতাৰ কোনটো মতবাদক সমৰ্থন কৰে প্ৰত্যক্ষ তাৰপা সাদৃশ্যানুমানৰ এটি উদাহৰণ দিবলৈ দিয়া হৈছে কৰ্তা বিষয়ক প্ৰকল্প কাক বোলে পঢ়ি ল'বা ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা তাৰপা নানান কাৰণবাদৰ এটা উদাহৰণ দিয়া হৈছে মই এইখিনি মচি দিওঁ তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা লৈ লোৱা আমি পিছৰটো চাম ইয়াৰ পিছত সোধা হৈছে যে কাৰণ সমন্বয় বুলিলে কি বুজা ধুনীয়াকৈ দিয়া হৈছে তাৰপা পৰ্যবেক্ষণৰ নৈতিক চৰ্তটো ব্যাখ্যা কৰা হৈছে সৰল নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা সৰল নিৰীক্ষণৰ ধুনীয়াকৈ দুটা সুবিধা দিয়া হৈছে তোমালোকে ইয়াৰ উপৰি তোমালোকৰ কিতাপত যি আছে সেইখিনিও চাবা ঠিক আছে সময় এতিয়াও আছে কাইলৈ তোমালোকৰ পৰীক্ষালৈ যোৱাৰ আগমুহূৰ্তলৈকে সময় আছে গতিকে তোমালোকে এইখিনি সময় পঢ়ি থাকা এইখিনি সময় নষ্ট নকৰিবা ঠিক আছে তাৰপিছত মিশ্ৰ অন্ময়ী ব্যতিৰেকীৰ প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ দিয়া এইটো ধুনীয়াকৈ দিয়া হৈছে বহুতৰে চাগে এইটো পৰীক্ষা শেষৰটো পৰীক্ষা হাই ছেকেণ্ডেৰী তোমালোকৰ আৰু পৰীক্ষা আছেনে নাই এনে এইটো শেষৰ পৰীক্ষা কমেণ্ট কৰি জনাবাচোন দেই তাৰপিছত বৈজ্ঞানিক বাস্তৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য তোমালোকে চাৰিটা বৈশিষ্ট্য চাই যাবা হয়তো চাৰিটাও আহিব পাৰে ঠিক আছে তাৰপা নৈতিক বাধ্যতাবোধক বুলিলে কি বুজা ধুনীয়াকৈ দিয়া হৈছে এইখিনি তোমালোকে চাই ল'বা ঐচ্ছিক ক্ৰিয়া কাক বোলে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় চাই যাবা বিপৰীতমুখী সহ পৰিৱৰ্তনৰ এটা বাস্তৱ উদাহৰণ দিয়া ধুনীয়াকৈ দিয়া হৈছে তাৰপা লাইবনিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বোলা হয় এইটো কুৱেশ্যন মেবি ৰিপিট হৈছে আকৌ চাগে আছে নেকি এইটো কুৱেশ্যন তাৰপা অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এই কথাষাৰ অৰ্থ কি ধুনীয়াকৈ দিয়া হৈছে চোৱা ইয়াৰ পিছত চোৱা মুখ্য গুণৰ দুটা বৈশিষ্ট্য ধুনীয়াকৈ দিয়া হৈছে চোৱা তাৰপিছত কাৰ্যকৰী প্ৰকল্প কি লিখা হৈছে অস্তিত্বশীল কাৰণ বুলিলে কি বুজা পঢ়ি ল'বা স্ক্ৰীনশ্বট লৈ লোৱা অভ্যাসজনিত ক্ৰিয়াক নৈতিক অৱধাৰণাৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয় এইটো কমেণ্ট বক্সত জনাবা কোনে জানা ঠিক আছে তাৰপিছত নীতিবিদ্যাত অভিপ্ৰায়ৰ অৰ্থ কি ধুনীয়াকৈ দিয়া হৈছে এইখিনি 6 মাৰ্কৰ কাৰণে আহিলেও তোমালোকে এইটো লিখিব পাৰিবা ইয়াতকৈ অলপমান কম লিখিবা যদি 4 মাৰ্কৰ কাৰণে আহে যদি 2 মাৰ্কৰ কাৰণে আহে তাতকৈ অলপ কম লিখিবা ঠিক আছে তাৰপিছত তথাকথিত আগমন বুলিলে কি বুজা ধুনীয়াকৈ দিয়া হৈছে তোমালোকৰ কিছুমানৰ কমেণ্ট দেখি মোৰ চিনাকি হৈ গৈছে মই সিহঁতৰ হয়তো নামটো নাজানো কিন্তু দেখিলে চিনি পাওঁ যে এইটো মোৰে ষ্টুডেণ্ট হয় মানে কমেণ্টবোৰ দেখি চিনাকি হৈ গৈছে কিছুমান ষ্টুডেণ্টৰ লগত এতিয়া এনেকুৱা হৈ গৈছে কমেণ্টটো আহিলে গম পাওঁ পুৰণা ষ্টুডেণ্ট মানে এইকেইদিনতে তোমালোকে দেখিছা এডুকেশ্যনত কিমানখিনি কমন পৰিছে পলিটিকেল চায়েন্সতো পৰিছে অসমীয়াতো পৰিছে আৰু সেইদিনাখন ITESৰ এখন পেপাৰ আলোচনা কৰিছিলোঁ মই তাৰ পৰা তোমালোকৰ 6টা কুৱেশ্যন কমন আহিছে গতিকে ইয়াৰ পৰাও আহিব তোমালোকে চাই যাবা ধুনীয়াকৈ ঠিক আছে তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হৈছে কি পৰোক্ষ জ্ঞান নীতিবিদ্যাৰ আদৰ্শ কি নীতিবিদ্যাৰ আদৰ্শ হ'ল আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰ আদিৰ নৈতিক বিচাৰ কৰা অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় নিশ্চিত নহয় যে কাৰণ অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা নহয় আমি পিছৰটো চাওঁ তাৰপিছত চোৱা সৰল বাস্তৱবাদৰ দুটা বৈশিষ্ট্য আৰু দুটা সমালোচনা লিখিবলৈ দিয়া হৈছে বৈশিষ্ট্য লিখা হৈছে আৰু সমালোচনা দুটাও ধুনীয়াকৈ দিয়া হৈছে তাৰপাছত নীতিবিদ্যাক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় কোনে জানা লিখি পেলাই জনাবা তোমালোকে যেতিয়া কুৱেশ্যনটোৰ উত্তৰটো দিবা নহয় প্ৰশ্নটোৰ যেতিয়া উত্তৰটো দিবা এই যোনটো কুৱেশ্যন নাম্বাৰ হয় ন কুৱেশ্যন নাম্বাৰটো লিখি পেলাই দিবা ঠিক আছে আৰু মই প্ৰত্যেকৰে কমেণ্ট পঢ়োঁ তোমালোকে সকলোৱে জানা মই প্ৰত্যেকৰে কমেণ্ট পঢ়োঁ আৰু যিখিনি মানে ৰিপ্লাই কৰিব লাগে মই কৰোঁ তোমালোকৰ তাৰপিছত চোৱা ভাৱবাদৰ সংজ্ঞা দিয়া হৈছে আৰু তোমালোকৰ পৰীক্ষাৰ পিছত অহাৰ পিছতো মই কিছুমানক মই সুধোঁ সকলোকেতো সুধিবলৈ নোৱাৰোঁ হয়তো মই প্ৰায়খিনিকে মই সুধোঁ যে পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে কোৱাও কেনেকুৱা হৈছে ভাল লাগে তাৰপিছত দুজন ভাৱবাদী দাৰ্শনিকৰ নাম লিখা প্লেটো হেগেল আৰু দিয়া হৈছে বাৰ্কলি আৰু কাণ্টা তোমালোকৰ চোৱাচোন ইয়াতে 4টা দিয়া হৈছে যদি 4জনৰ নাম লিখিবলৈ আহে 4জনৰ নাম লিখিবা যিকোনো দুজন তোমালোকৰ মনত থাকিব তোমালোকে লিখি দিবা ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ এটা উদাহৰণ দিয়া হৈছে নৈতিক ক্ৰিয়াৰ সংজ্ঞাও ধুনীয়াকৈ দিয়া হৈছে স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে পঢ়ি ল'বা লিখিবলৈ এতিয়া সময় নাই পঢ়িবা তাৰপাছত কামনাৰ সংঘাত বুলিলে কি বুজা দিয়া হৈছে ধুনীয়াকৈ তাৰপিছত পৰিশেষ পদ্ধতিৰ এটা বাস্তৱ উদাহৰণ কোনে দিব পাৰিবা দিবা কমেণ্টত ব্যতিৰেকী কেতিয়া কাকতলীয় দোষযুক্ত হয় কেতিয়া হয় যেতিয়া অসাৱধানতা হয় তেতিয়া হয়নে নহয় এইটো এনচাৰটো জনাবাচোন হয়নে নহয় দেই তাৰপিছত প্ৰকৃতিৰ একৰূপতা বিধিৰ দুটা ৰূপ কি জনাবা লোকৰ বাস্তৱবাদক কিয় বৈজ্ঞানিক বাস্তৱবাদ বোলা হৈছিলে ধুনীয়াকৈ দিয়া হৈছে আৰু তোমালোকে পৰীক্ষাৰ আগমুহূৰ্তত ভিডিঅ' এটা চাই পেলাই পৰীক্ষা দিবলৈ যাম বুলি তেনেকুৱা নকৰিবা দেই ভুলতো নকৰিবা এইটো তোমালোকৰ জীৱনৰ কথা আছে দেই হাই ছেকেণ্ডেৰী মাৰ্কটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ জীৱনৰ কথা আছে গতিকে কাৰোবাৰ ভিডিঅ' এটা চাই পেলাই তোমালোকে পৰীক্ষা দিবলৈ যাবা সেইটো কথা হ'বই নোৱাৰে প্ৰথমতে নিজে পঢ়াটো কমপ্লিট কৰিবা তাৰপিছত বেলেগৰ ভিডিঅ' এতিয়াতো শেষেই হ'ল পৰীক্ষা তথাপিতো কৈছোঁ তাৰপিছত চোৱা কৰ্তা বিষয়ক প্ৰকল্পৰ এটি উদাহৰণ দিয়া
ধুনীয়াকৈ দিয়া হৈছে ধৰ্ম শব্দটো কি সংস্কৃত ধাতুৰ পৰা উদ্ভৱ হৈছে ধৰ্ম শব্দটো ধৃ ধাতুৰ পৰা উদ্ভৱ হৈছে অৱধাৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্ময়ী প্ৰণালী প্ৰতিষ্ঠিত জনাবা তাৰপিছত নিগমন আৰু আগমনৰ মাজত দুটা পাৰ্থক্য ধুনীয়াকৈ দিয়া হৈছে এটা দুটা বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া হৈছে তাৰপিছত কাৰ্যকৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয় কিয় বোলা হয় জনাবা তাৰপিছত কাৰণৰ যিকোনো দুটা গুণগত লক্ষণৰ ওপৰত তোমালোকৰ লিখিবলৈ দিয়া হৈছে দুটা দিয়া হৈছিলে কিন্তু মই ইয়াতে তোমালোকৰ পাঁচটা দি দিছোঁ তোমালোকে গোটেইকেইটা ধুনীয়াকৈ চাই যাবা দেই তাৰপিছত এটা উদাহৰণ সহ কাৰণ সমন্বয়ৰ সংজ্ঞা দিয়া হৈছে কল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ আৰু কি জনাবা তোমালোকে কুৱেশ্যনটো লিখি ল'বা যে 72 বুলি দি পেলাই উত্তৰটো লিখিবা ঠিক আছে সাদৃশ্যমূলক প্ৰকল্প বুলিলে কি বুজা চাই লোৱা তাৰপৰা অনবেষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দুখৰ মাজত থকা পাৰ্থক্যসমূহ নিৰ্ণয় কৰা হৈছে কিবা কিবি যদি বানান ভুল হৈ আছে সেইখিনি ধৰি নাথাকিবা আৰু দেই তোমালোকে নিজে শুদ্ধ কৰি ল'বা এতিয়া সৰু ল'ৰা ছোৱালী নহয় দেই মই টাইপিং কৰিছোঁ যে গোটেইখিনি অকণমান কিবা এটা দুটা ভুল থাকিব পাৰে তাৰপাছত আগমনৰ বস্তুগত ভিত্তি হিচাপে নিৰীক্ষণৰ দুটা সুবিধা ক'বা মোক তাৰপৰা লাইভ নিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বোলা হয় এইটো সম্ভৱ আগতে মই কুৱেশ্যন এটা দিছিলোঁ নেকি জনাবা বুলি এইটো উত্তৰটো দিয়া হৈছে বস্তু এটা মুখ্য আৰু এটা গৌণ গুণৰ নাম জনাবা এটাটো দিয়াই হৈছে চাগে গৌণটোনে মুখ্য কিবা এটা দিয়া হৈছিলে আগত চাই ল'বা তাৰপাছত প্ৰতিকূল বা নয়াৰ্থক উপকৰণৰ সংজ্ঞা দিয়া হৈছে চাই লোৱা ত্ৰিবৰ্গ বুলিলে কি বুজা ধুনীয়াকৈ লিখা হৈছে ত্ৰিবৰ্গ বুলিলে কি বুজা তোমালোকে চাই লোৱা দেই ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিঙৰ লেখক কোন জন লক তাৰপিছত কাকতালীয় দোষ বুলিলে কি বুজা উদাহৰণ দিবলৈ দিয়া হৈছে ধুনীয়াকৈ দিয়া হৈছে তোমালোকে চাই লোৱা স্ক্ৰীনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা সময় আছে ঠিক আছে তাৰপাছত কাৰ্যকৰণ বিধি কাক বোলে তোমালোকে চাগে ভাবিছা সময় এনেই নাই বাইদেৱে কৈ আছে সময় আছে তোমালোকে খালি এই সময়কণ নষ্ট নকৰিবা ঠিক আছে তোমালোকে বেলেগ ভিডিঅ' চাই মেলি পেলাই সময়খিনি নষ্ট নকৰিবা যিখিনি ধুনীয়াকৈ দিয়া আছে পঢ়া হৈ যাবগৈ ঠিক আছে সকলোৰে ভাল হ'ব পৰীক্ষা চিন্তা নকৰিবা চিন্তা কৰিলে পৰীক্ষা পিছত গৈ পেলাই জনাটো নজনা হৈ থকা নিচিনা হয় আমাৰ গতিকে চিন্তা নকৰিবা ঠিক আছে চোৱা ইয়াৰ উত্তৰটো দিয়া হৈছে লৈ লোৱা ধুনীয়াকৈ স্ক্ৰীনশ্বট ধৰ্ম আৱেগ স্পৰ্শিত নৈতিকতা কোনে কৈছিলে কথাষাৰ মেথিউ আৰ্নল্ডে কৈছিলে ঠিক আছে তাৰপিছত লেটিন শব্দৰ বন্ধন তাৰপৰা পুৰুষাৰ্থ বুলিলে কি বুজা ধুনীয়াকৈ দিয়া হৈছে পুৰুষাৰ্থ বুলিলে কি বুজা এইটো অকণমান স্পেলিং ভুল হৈছে দেই এইটো জকাৰ চাৰি পুৰুষাৰ্থ কি চাৰি পুৰুষাৰ্থ হৈছে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ বুলি যে কওঁ আমি তাৰপিছত চাওঁ আগমন বিৰোধাভাসৰ বিষয়ে লিখা এইটো যদি 4 মাৰ্কৰহে অলপ দীঘলকৈ লিখিব লাগিব এইটো 2 মাৰ্কৰ কাৰণেহে দিয়া হৈছে 4 মাৰ্কৰ কাৰণে হ'লে বহলাই লিখিব লাগিব এইটো 2 মাৰ্কৰ দেই তাৰপাছত আগমনাত্মক পদ্ধতিক কিয় অপসাৰণ পদ্ধতি বুলি কোৱা হয় ধুনীয়াকৈ দিয়া হৈছে চাই লোৱা ইয়াৰ পিছত চোৱা আগমন কাক বোলে নিগমন আৰু আগমনৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা নিগমন আৰু আগমনৰ মাজৰ পাৰ্থক্যসমূহ চাই যাবা কমেও 5টা চাই যাবা ঠিক আছে মই ইয়াত ধুনীয়াকৈ 3টা দি দিয়া হৈছে এইটো এটা এইটো দুটা তাৰপিছতে অবৈজ্ঞানিক আগমনৰ যিকোনো 4টা বৈশিষ্ট্য ধুনীয়াকৈ দিয়া হৈছে এটা দুটা 3টা 4টা বৈশিষ্ট্য ধুনীয়াকৈ তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা ইয়াৰ পিছত চোৱা এইটো হৈছে তোমালোকৰ আজিৰ শেষৰটো প্ৰশ্ন গতিকে পৰীক্ষণৰ সুবিধাসমূহ উল্লেখ কৰা ধুনীয়াকৈ কৰি দিয়া হৈছে তোমালোকে চাই লোৱা স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা আৰু তোমালোকে আহি পেলাই জনাবা যে তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল 6 মাৰ্কৰ যোনটো 6 মাৰ্কৰ বাবে এটা ভিডিঅ' আপলোড কৰা আছে তাত কুৱেশ্যন দিয়া আছে অনলি সেই কুৱেশ্যনখিনি তোমালোকে চাই যাবা সেই কুৱেশ্যনখিনি চালে বহুত তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব তোমালোকে ইতিমধ্যে পঢ়ি চাই চাগে আৰু পঢ়িবলৈতো বাকী নায়েই কাৰণ কাইলৈ পৰীক্ষা হ'লে পঢ়িছা নিশ্চয় মানে পঢ়িছাই আৰু পৰীক্ষা ভাল হ'ব সকলোৰে আৰু তোমালোকে কমেণ্ট বক্সত আহি জনাবা পৰীক্ষা কেনেকুৱা হ'ল আৰু এইটো কাৰ শেষৰ পৰীক্ষা তোমালোকে কমেণ্ট বক্সত লিখি জনাবা আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'লা নাই সেইটো কমেণ্ট বক্সত লিখি জনাবা আৰু যদি তোমালোকৰ আৰু কিবা পৰীক্ষা আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰটো এতিয়া শেষে হ'ল গতিকে তোমালোকে ইয়াৰ পাছত কি পঢ়িবা যদি তোমালোকে BA কৰা যদি তোমালোকে এডুকেশ্যন ছাবজেক্ট লোৱা মোক জনাবা বেলেগ ছাবজেক্টৰ কথা মই ক'ব নোৱাৰোঁ কিন্তু এডুকেশ্যন ছাবজেক্টৰ BAৰ কাৰণে ভিডিঅ' মই আনিম গতিকে তোমালোকে যদি এডুকেশ্যন ছাবজেক্ট লোৱা আৰু লগতে BAটো এতিয়া তোমালোকে কৰিব পাৰিবা নহয় গতিকে চেষ্টা কৰিম তোমালোকক যিমান পাৰোঁ সহায় কৰিবলৈ তোমালোকৰ লগত থাকিবলৈ গতিকে ভাল লাগিলে তোমালোকৰ লগত থাকি পেলাই তোমালোকক ইমানখিনি সহায় কৰিবলৈ পাৰিম মই ভাবিছোঁ মই অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ এতিয়া তোমালোকে ক'বা মোক যে সহায় হৈছে নে নাই আৰু কমেণ্ট কৰিবা তোমালোকৰ কমেণ্টবোৰ মই পঢ়োঁ আৰু কমেণ্টৰ জৰিয়তে মই তোমালোকক চিনি পাওঁ গতিকে তোমালোকে জনাবও পাৰা যে তোমালোকে কোন ঠাইৰ পৰা ভিডিঅ'সমূহ চাই আছা আৰু মোৰ ঘৰটো তেজপুৰত মই কৈছোঁৱেই আৰু
আৰুনো কি ক'ম, পৰীক্ষা ভাল হওক তোমালোকৰ, সেই আশাৰে আজি ভিডিঅ'টো ইমানতেই সামৰিছোঁ। আৰু তোমালোকে পৰীক্ষাৰ পৰা আহি জনাবা তোমালোকৰ পৰীক্ষা কেনে হ'ল। 4-5 বাৰমান এটা কথাকে ক'লোঁ, একো নাই। ঠিক আছে, আজি সামৰিছোঁ দেই।